নমস্কাৰ, জয় মা দুৰ্গে, ওম নম শিৱায়। আমি জনাত নৱৰাত্ৰি দুটা, এবাৰ শাৰদীয় দুৰ্গা পূজাৰ সময়ত আৰু এবাৰ চৈত্ৰ নৱৰাত্ৰি মানে বাসন্তী পূজাৰ সময়ত। কিন্তু বহুতে নাজানে আৰু দুটা গোপন নৱৰাত্ৰি আছে, যেনে মাঘ মাহৰ নৱৰাত্ৰি আৰু আহাৰ মাহৰ নৱৰাত্ৰি। বৰ্তমান কামাখ্যাত তান্ত্ৰিকসকলে যোৱা 26 জুনৰ পৰা তাৰমানে 26 জুনৰ পৰা গোপন নৱৰাত্ৰিৰ কাম কাজ আৰম্ভণি কৰিছে। গোপন নৱৰাত্ৰি তেখেতসকলে তন্ত্ৰ মন্ত্ৰৰ মাজেৰে পালন কৰি আছে। আৰু এই বছৰটোত অম্বুবাচীৰ এই পবিত্ৰ সময়ত বিভিন্ন গ্ৰহগণৰ যি সমাৱেশ হৈছে, লগতে আহাৰ অমাৱস্যা পৰিছে, গতিকে বৰ পাৱাৰফুল টাইম। আৰু অম্বুবাচী শেষ হোৱাৰ প্ৰায় লগে লগে গোপন নৱৰাত্ৰিৰ আৰম্ভণি হৈ গৈছে। গতিকে তন্ত্ৰ মন্ত্ৰেৰে এতিয়া নীলাচল পৰ্বত উদলি মদলি পৰিৱেশ। আহাৰ মাহৰ এই নৱৰাত্ৰিত কৰ্মস্থানত চূড়ান্ত ছাকচেছ পাবলৈ হ'লে শত্ৰু নাশৰ বাবে বশীকৰণ আদি, বিবাহত যদি বাধা আছে দেৱীৰ দশমহাবিদ্যাৰ পূজা পাতল কৰিব লাগে। আৰু তান্ত্ৰিকসকলে গোপনে সেয়া কৰিছে। অখণ্ড চাকি গছ এই নদিন জ্বলাই ৰাখিব লাগে। দেৱীৰ প্ৰসাধন সামগ্ৰী, ৰঙা ফুল, ফল মূল আদি নৱমীলৈকে দেৱীক অৰ্পণ কৰিব লাগে। আৰু দেৱীৰ বিভিন্ন প্ৰসাধন সামগ্ৰী মই ইয়াতে ৰাখিছোঁ। আমি বিভিন্ন ধৰণৰ প্ৰসাধনেৰে, যেনে এটা পেকেটত দেৱীৰ পাৰফিউম আছে, আৰু এটা পেকেটত দেৱীৰ বাবে বিন্দি, কুমকুম, দেৱীৰ ৰঙা ফুট, ফণি, দেৱীৰ প্ৰসাধন পাউডাৰ, স্ন', কাজল, চুলিৰ বেণ্ড, চুৰি আদি ৰাখিব লাগে। এই 9 দিনে দেৱীৰ ওচৰত থাকিব। আৰু 9 দিন পাছত, নৱৰাত্ৰি শেষ হোৱাৰ পিছত দুখীয়া সধবা মহিলাক যদি দান কৰিব পাৰে, তেতিয়া বিভিন্ন দিশত আপুনি উপকৃত হ'ব আৰু দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। মনত ৰাখিব, এই মহাযুগত যেতিয়া অষ্টমী আৰু নৱমীৰ সন্ধিক্ষণ আহে, তেতিয়া দেৱীৰ লগত মহাদেৱৰো পূজা পাতল কৰক। আৰু নৱৰাত্ৰিৰ মানে বিশেষকৈ গোপন নৱৰাত্ৰিৰ বিভিন্ন কথাবোৰ আমি অপেনলি ক'ব নোৱাৰোঁ, কাৰণ গোপনে কৰা হয়। গতিকে ইয়াৰ নাম হৈছে গুপ্ত নৱৰাত্ৰি। তথাপি গুপ্ত নৱৰাত্ৰিৰ এটি মন্ত্ৰ আপোনাক শুনাম মই এতিয়া। আৰু সেই মন্ত্ৰটো যদি সকলোৱে চন্দনৰ মালাৰ ডালত নতুবা ৰুদ্ৰাক্ষৰ মালাৰ ডালত এই 9 দিন জপ কৰিব পাৰে, তেতিয়া দেৱীৰ লগত শিৱৰো আশীৰ্বাদ লাভ কৰিব পাৰিব। আৰু এই 9 দিন আপুনি ফল মূলেৰে থাকক, নতুবা নিৰামিষ আহাৰ গ্ৰহণ কৰক। মন্ত্ৰটো হ'ল ওম ঐং হ্ৰিং ক্লিং চামুণ্ডাই বিচ্ছে। আৰু এবাৰ কৈছোঁ, ওম ঐং হ্ৰিং ক্লিং চামুণ্ডাই বিচ্ছে। মনত ৰাখিব, গুপ্ত নৱৰাত্ৰিত দুৰ্গা দেৱীৰ 10টা মহাবিদ্যাৰ পূজা গোপনে কৰা হয়। এই সময়ছোৱাত তান্ত্ৰিকসকলৰ বাবে বিশেষ বুলি গণ্য কৰা হৈছে। এই দশমহাবিদ্যা হৈছে কালী, তাৰা, ষোড়শী, ভুৱনেশ্বৰী, ভৈৰৱী, ছিন্নমস্তা, ধূমাৱতী, বগলামুখী, মাতংগিনী আৰু কমলা। ভক্তসকলে দেৱীৰ আশীৰ্বাদ লাভ কৰিবলৈ গোপনভাৱে পূজা অৰ্চনা কৰে। গুপ্ত নৱৰাত্ৰিৰ পূজা অৰ্চনা বৰ টান, বৰ কঠিন। আৰু মা দুৰ্গাক ৰঙা ফুল, ৰঙা ফল আদি আগবঢ়ালে দেৱী প্ৰসন্ন হয়। জ্যোতিষশাস্ত্ৰ মতে এই সময়ত মা দুৰ্গাৰ প্ৰসাধন সামগ্ৰী অৰ্পণ কৰিলে তেখেতে সদায় সুখী থাকে আৰু আশীৰ্বাদ দিয়ে। আৰু এই সময়ত আপুনি যদি আপোনাৰ ঘৰখনত লং আৰু কৰ্পূৰেৰে আৰতি কৰে, লগত দেৱীক আৰতি কৰে, দেৱীৰ ওচৰত আৰতি কৰে, শংখ বজায়, তেতিয়া ঘৰখনৰ পৰা নেতিবাচক শক্তি দূৰ হয়। কেৰিয়াৰত সফলতা লাভৰ বাবে নৱমীৰ দিনা 9গৰাকী কন্যাক ক্ষীৰ খুৱাই দক্ষিণা দি ভৰি চুই সেৱা ল'ব লাগে। লগতে ধনলাভৰ বাবে মানে টকা পইচা অৰ্জনৰ বাবে 9টা গোমতী চক্ৰ মা দুৰ্গাৰ সন্মুখত এই 9 দিন ৰাখিব লাগে। তাৰ পাছত সেই চক্ৰকেইটা ৰঙা কাপোৰেৰে বান্ধি যদি আপোনাৰ কেছ বক্স নতুবা আলমিৰাত ৰাখি থয়,
তেতিয়া গোটেই বছৰটো ধনৰ প্ৰাপ্তি হয়। ওম জয়ন্তী মংগলা কালী ভদ্ৰকালী কপালিনী দুৰ্গা ক্ষমা শিৱৰাত্ৰি সাহদা নমস্তুতে। ধন্যবাদ, নমস্কাৰ।